নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি দেৰগাঁৱৰ সমীপৱৰ্তী ৰঙামাটি অঞ্চলৰ দাতব্য ব্যক্তি ৰাম অৱতাৰ চাহুৰ মহানুভৱতা নিউজৰ এক ৰিপৰ্ট দেৰগাঁৱৰ সমীপৱৰ্তী ৰঙামাটি অঞ্চলৰ দাতব্য ব্যক্তি ৰাম অৱতাৰ চাহুৰ মহানুভৱতা উল্লেখযোগ্য যে বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙামাটি অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা বিশিষ্ট সমাজকৰ্মী ৰাম অৱতাৰ চাহুৱে তেওঁ নিজে এসময়ত অধ্যয়ন কৰা ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পকীবেৰৰ এক বৃহৎ অংশ নিজা অৰ্থ ব্যয়েৰে নিৰ্মাণৰ দায়িত্ব লয়। এই উপলক্ষে উক্ত বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপস্থিতিত এখনি সভা অনুষ্ঠিত হয়। ৰঙামাটি অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ বিশেষভাৱে দান বৰঙণি আগবঢ়াই অহা দাতা ৰাম অৱতাৰ চাহুক উষ্ম সম্বৰ্ধনা জনোৱাৰ সভাখনিত সভাপতিত্বৰ আসন শুৱনি কৰে উক্ত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকাই। বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত দত্তই আধৰা সভাত উপস্থিত থাকে ৰঙামাটি গাঁৱৰ গাঁও প্ৰধান নিতুল দাস, জিতেন দাস, প্ৰদীপ দাস, ৰেব হাজৰিকাকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। সকলোৱে দাতব্য ব্যক্তি ৰাম অৱতাৰ চাহুৰ এই মহান অনুদান কাৰ্যক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। আজি আমাৰ শুভ দিন। আমাৰ ৰঙামাটি অঞ্চলৰ উচ্চ শিক্ষা অনুষ্ঠান হিচাপে ৰঙামাটি হাইস্কুল আমাৰ 1969 চনতে প্ৰতিষ্ঠা হোৱা এখন পুৰণা স্কুল। এই স্কুলৰ আমাৰ ইয়াত এটা পৰীক্ষা কেন্দ্ৰ, মেট্ৰিকৰ পৰীক্ষা কেন্দ্ৰ আছে আৰু চৰকাৰী বিভিন্ন পৰীক্ষা কেন্দ্ৰও ইয়াতে অনুষ্ঠিত হয়। কিন্তু আমাৰ এটা সমস্যা আছিলে, আমাৰ সমস্যা নিৰাপত্তাৰ দিশটো আমাৰ বাউণ্ডেৰীয়াল অভাৱ আছিলে। বাউণ্ডেৰীয়ালৰ এই অভাৱ আমাৰ স্থানীয় আমাৰ ৰঙামাটি হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ মোৰ বন্ধু আমাৰ ৰাম অৱতাৰ চাহু ডাঙৰীয়াই দান দিছে আৰু সেই কাৰ্যসূচী মতে আজি আমি হেৰি ফাউণ্ডেশ্যন শিলান্যাস কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু এই ক্ষেত্ৰত আমি ৰাম অৱতাৰ চাহু ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে এই বাউণ্ডেৰীয়ালটো মোৰ অন্তৰে বহুত দিনৰ পৰা আছিলে যে আগতো আমি কৰিছিলোঁ, এই বাউণ্ডেৰীটো পৰি গৈছিলে, দেখি বেৰি আছিলে, মেট্ৰিকৰ চেণ্টাৰ আছে, তাতকৈ মানে আমি চিন্তা কৰিলোঁ, দুজন ককাই ভাই আছোঁ, দুজনে চিন্তা কৰি পেলাই স্কুলখনৰ বাউণ্ডেৰী ধুনীয়াকৈ সুন্দৰ আকাৰে বনাই আমি মানে মনৰ শান্তি মানে হ'ব বুলি আমি আশা কৰি পেলাই, আৰু যদি কিবা অসুবিধা হয়, কিবা মিস্ত্ৰী কিবা হ'ব, এই ছাৰ আছে, আমাৰ শিক্ষাগুৰু ছাৰ আছে, কিবা অসুবিধা পালে আমাক নিশ্চয় জনাব। 1 লাখ টকা খৰচ হ'ব বুলি আশা কৰিছোঁ। সম্পূৰ্ণ খুব সোনকালে হ'ব। সোনকালে আৰু আমাৰ 1.5 মাহৰ ভিতৰত আমি আজৰি কৰি দিম বুলি ভাবিছোঁ। আজি আমাৰ এই ৰঙামাটি হাইস্কুলৰ ৰঙামাটি অঞ্চলৰ এটি মানে শিক্ষা অনুষ্ঠান, এই পুৰণি শিক্ষা অনুষ্ঠান। এই শিক্ষা অনুষ্ঠানতে আমাৰ বহুদিনীয়া পুৰণি আমাৰ অভাৱ এটা আছিলে, যিহেতু বিদ্যালয়খনৰ পিছফালে থকা আজি প্ৰায় 5-6 ফুট বাউণ্ডেৰীৰ এটা অংশ আমাৰ স্থানীয় মোৰ প্ৰাক্তন ছাত্ৰ তথা সমাজকৰ্মী তথা ব্যৱসায়ী ৰাম অৱতাৰ চাহুদেৱে আমাক অনুদান হিচাপে আগবঢ়াইছে। গতিকে আমি আজি এই নথৈ আনন্দিত হৈছোঁ আৰু তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ গাঁৱত আজি খুব শুভৰ দিন আৰু আমাৰ স্থানীয় যুৱ ব্যৱসায়ী মানৱ দৰদী তেখেতে যে ৰঙামাটি হাইস্কুলৰ কাৰণে যি বাউণ্ডেৰী ৱালটো দিছে, সঁচাকৈ আমি খুব আনন্দ পাইছোঁ আৰু তেখেতৰ আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে দীৰ্ঘায়ু কামনা কৰিছোঁ যে তেখেতে এনেকৈ যিধৰণে দিছে আগলৈও যে তেনেধৰণে কাম কাজ কৰি যাব পাৰে। তেখেতে সমাজৰ হৈ ভাল কাম কৰি আছে, সেই হিচাপে তেখেতক আমি ধন্যবাদ জনাইছোঁ। ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাৰণে অতি গৌৰৱৰ দিন। মই এই বিদ্যালয়ৰ প্ৰধান হিচাপে মোৰ প্ৰাক্তন ছাত্ৰ ৰাম অৱতাৰ চাহুদেৱৰ যি বদান্যতা তাক শলাগ লৈছোঁ আৰু অকল তেওঁ নহয়, আমাৰ বহুত প্ৰাক্তন ছাত্ৰই ৰঙামাটি অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যৱসায়ী আছে আৰু এইকণতে উনুকিয়াব পাৰোঁ, এই বাউণ্ডেৰী ৱালেই নহয়, যোৱা বছৰ আমাৰ প্ৰাক্তন ছাত্ৰসকলে লগ লাগি আমাৰ যিখন ফুটবল খেলপথাৰ সেইখন প্ৰস্তুত কৰি উলিয়াইছিলে। মই অতি গৌৰৱান্বিত যে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ যি সহযোগ, সেই সহযোগ আমি সম্পূৰ্ণৰূপে পাইছোঁ। আজি যি শুভাকাংক্ষী তেওঁ আমাৰ মাজত উপস্থিত আছে, বিশিষ্ট ব্যৱসায়ী ৰাম অৱতাৰ সিংজী, তেওঁক আজি চাহু
অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশেষকৈ ৰঙামাটি আৰ্টছৰ ফালৰ পৰা তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ত যিখন বাউণ্ডেৰী ৱালৰ অভাৱ আছিলে, আজি তাৰিখত আমি সেই বস্তুটো মানে কাম আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু মানে সেই বস্তুটো আমাৰ এটা অভাৱ আছিলে, কিন্তু হ'লেও আমাৰ মাজত আজি তাৰিখত তেখেতে যে এটা অনুদান আগবঢ়াইছে, তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সুযোগতে মই আমাৰ জ্যেষ্ঠ ভাতৃস্বৰূপ আমাৰ ৰঙামাটিৰ সমাজকৰ্মী তথা বিশিষ্ট ব্যৱসায়ী ৰামু দাদাক আমি আন্তৰিক শ্ৰদ্ধা তথা অভিনন্দন জনাইছোঁ। তেখেতৰ যি মহানুভৱতা আমাৰ ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়লৈ যি আমাৰ বাউণ্ডেৰী ৱালৰ কাৰণে আমাৰ বৃহৎ পুঁজিৰ এটা অনুদান আগবঢ়াইছে, আমাৰ তেখেতক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অদূৰ ভৱিষ্যতেও আমি এনেকুৱা তেখেতৰ পৰা আশা কৰিম আৰু তেখেতৰ সুস্বাস্থ্য আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।